আন্তৰ্জাতিক যোগ দিৱস। এই দিৱসৰ কথা ক'লে হয়তো মনত এটা প্ৰশ্ন উদয় হয় যে এই দিৱস কিয় পতা হয় বা আন্তৰ্জাতিক যোগ দিৱস পতাৰ উদ্দেশ্য কি। চাওক, যোগ মানে হৈছে ব্যায়াম আৰু এই যোগৰ দ্বাৰা মনটো শান্ত হোৱাৰ লগতে ই আপোনাৰ শৰীৰটোকো বহু ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰে। কিন্তু কেতিয়া আৰু কেনেকৈ আন্তৰ্জাতিক যোগ দিৱস উদযাপন আৰম্ভ হৈছিল আপুনি জানেনে? প্ৰতি বছৰৰ দৰে এইবেলিও আজি সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে আন্তৰ্জাতিক যোগ দিৱস। যোগৰ লাভালাভৰ বিষয়ে মানুহক সজাগ তথা অনুপ্ৰাণিত কৰাটোৱেই হৈছে এই দিৱস উদযাপনৰ উদ্দেশ্য। যোগৰ দ্বাৰা মনটো শান্ত হোৱাৰ লগতে ই আপোনাৰ শৰীৰটোকো বহু ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগতে আন্তৰ্জাতিক যোগ দিৱসৰ উদযাপন আৰম্ভ হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত যোগ দিৱস উদযাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু ৰাষ্ট্ৰসংঘই 2014 চনৰ 11 ডিচেম্বৰত এই প্ৰস্তাৱ গ্ৰহণ কৰে। 2015 চনত সমগ্ৰ বিশ্বতে প্ৰথমবাৰৰ বাবে বিশ্ব যোগ দিৱস উদযাপন কৰা হৈছিল। ইয়াত এটা মন কৰিবলগীয়া কথা এয়ে যে 21 জুনত বাৰু এই দিৱস কিয় পতা হয়। সাধাৰণতে 21 জুন হৈছে উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন, যাক মানুহে গ্ৰীষ্ম সংক্ৰান্তীয় বুলি কয়। ভাৰতীয় পৰম্পৰা অনুসৰি গ্ৰীষ্ম সংক্ৰান্তিৰ পিছতেই সূৰ্য দক্ষিণায়ন হয়। বিশ্বাস মতে এই দিনটোত সূৰ্যৰ পোহৰ সৰ্বাধিক, আনহাতে সূৰ্য দক্ষিণায়নৰ সময়খিনি আধ্যাত্মিক সফলতা প্ৰাপ্তিৰ বাবেও অতি উত্তম সময়। এইবাবেই 21 জুনত আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হয়। স্বাস্থ্য ৰক্ষাত যোগ আৰু প্ৰাণায়ামৰ গুৰুত্ব বুজিবলৈকে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। এই দিনটোৱে সকলোকে যোগৰ বিষয়ে সজাগ কৰা হয়। যোগে কেনেদৰে চাপ আঁতৰ কৰি শৰীৰটোক সক্ৰিয় কৰি ৰাখে তাৰ গুৰুত্বও উপলব্ধি কৰায় যোগ দিৱসে। নিয়মীয়াকৈ যোগাভ্যাস কৰি আপুনি দীৰ্ঘম্যাদী ৰোগ যেনে মেদবহুলতা, মধুমেহ, ৰক্তচাপ আদি নিয়ন্ত্ৰণ কৰিব পাৰি। তদুপৰি যোগাভ্যাস কৰি ঔষধ অবিহনেই বহুতো ৰোগ দূৰ কৰিব পাৰি। মৰমৰ ভাইটি ভণ্টিসকল, যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিবা, কমেণ্ট কৰিবা আৰু আমাৰ জ্ঞান আহৰণ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত জড়িত থাকিবা। থেংক ইউ।